Hello everyone, our daily current affairs video lo apnalokok swagatam janaisu. So aji amar prothom news to ase freedom of speech. So Supreme Court etu ullekh korise je citizens homoe freedom of speech ba expression or value to bujibo lage. আৰু তেওঁলোকে এটো চিন্তা কৰিছে যে যোনখিনি অফেন্সিভ কন্টেন্ট আছে সোশ্যাল মিডিয়াত যোনখিনি আপত্তিজনক কন্টেন্ট হয় হেখিনি ৰেগুলেট কৰিব কাৰণে কিছুমান গাইডলাইনস ফ্ৰেম কৰা কথা ভাবিছে ঠিক আছে সো এটো নিউজৰ পৰা আমি এটা এমসিকিউ কৰো সো কি কৈছে ইয়াত consider the following statements regarding freedom of speech and expression under the Indian Constitution. So আমাক ইয়াত তিনটা স্টেটমেন্ট দিয়া আছে কিহৰ ওপৰত ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনৰ ওপৰত আৰু হেকিটা আমাক কি কৰিব কৈছে কোনকিটা কাৰেক্ট হয় হেকিটা উলিয়াব কৈছে ঠিক আছে কোনকিটা কাৰেক্ট হয় আমি চাও অপশন 1 ত কি আছে freedom of speech and expression is available only to citizens Indian citizens and not to foreign national yes eto correct hoy karon article 19 or যোনখিনি rights আছে হেখিনি অকল ইন্ডিয়ান সিটিজেন্সৰ কাৰণে अवेलेबल আছে ফৰেন নেশনালছৰ কাৰণে না থাকে ঠিক আছে নেক্সট কি কৈছে this freedom is absolute and cannot be subjected to any restriction এটো একদম ইনকাৰেক্ট হয় কাৰণ ফ্ৰীডমটো এটো অ্যাবসলিউট নহয় আৰু ৰেস্ট্ৰিকশনস আছে এটো 19 টুত মেনশন আছে যে ক্যান বি ৰেস্ট্ৰিক্টেড ঠিক আছে নেক্সট কি কৈছে the freedom under article 19(1)(a) includes the right to criticize government policies yes আমি গভর্নমেন্ট ক্রিটিসাইজ কৰিব পাৰো এটো কারেক্ট হয় আৰু 1 টো কারেক্ট হয় অপশন 2 টো ইনকারেক্ট হয় সো আমাৰ কোনটো কারেক্ট আনসার হ'ব 1 and 3 only that is option C next to চাও আমি নেক্সট নিউজটো কৈছে চাৰ এৰিয়াছৰ বিষয়ে চাৰ এৰিয়া মানে হৈছে নদী বা নদীৰ কাষত থকা বালি বা পলিমাটিৰে গঠিত অঞ্চলবোৰ কি কৈছে এটা ডিটেইল সাৰ্ভে ইনিশিয়েট কৰিব কৈছে চাৰ এৰিয়াছ খিনি ওপৰত আৰু এটো সাজেষ্ট কৰিছে জাস্টিস বিপ্লৱ শৰ্মা কমিটি যোনটো ফৰ্ম হৈছিলে কিহৰ কাৰণে ক্লজ 6 অফ দা আসাম একৰ্ড ইমপ্লিমেন্টেশনৰ কাৰণে ঠিক আছে যি অসম একৰ্ড চুক্তিৰ ক্লজ 6 ৰূপায়নৰ কাৰণে কি হৈছিলে গঠন হৈছিলে সো ইয়াৰ লগত ৰিলেটেড এমসিকিউ এটা চাও আমি Consider the following statements about the survey of char areas in Assam. The government has decided to allot land pattas to all residents of char areas after the survey. ইয়াত কৈছে সাৰ্ভেটো পিছত ল্যান্ড পাটাস কিনি দিব বুলি কৈছে চাৰ এৰিয়াছৰ ৰেসিডেন্স খিনিক এটো নহয় এটো ইনকাৰেক্ট হয় এটো এনেকুৱা একো ডিসিজন গভৰ্নমেন্টে লোৱা নাই নেক্সট কি কৈছে দা জাস্টিস বিপ্লৱ শৰ্মা কমিটি ৰেকমেন্ডেড এ ডিটেইল সাৰ্ভে অফ চাৰ এৰিয়াছ টু ইমপ্লিমেন্ট ক্লজ 6 অফ দা একৰ্ড আসাম একৰ্ড ঠিক আছে এতিয়া এটো কাৰেক্ট হয় এতিয়া অলপ আগত আমি চাই আহিছো Justice Biplab Sharma Committee formed for Clause 6 of the Assam Accord implementation. ঠিক আছে next to কি কৈছে the ongoing survey includes drone mapping as well as ground verification by official. Yes, এটো correct হয় ড্ৰোন ইউজ কৰা হ'ব আৰু লগতে ফিল্ড অফিচাৰসও লোৱা হ'ব ঠিক আছে ফিল্ড অফিচাৰস আৰু ড্ৰোনো ইউজ কৰা হ'ব সো কোনটো কাৰেক্ট হ'ব ইয়াত আমাক কাৰেক্টটো বিচাৰি উলিয়াব দিছিলে সো 2 and 3 are correct সো কি হ'ব অপশন বি টো আমাৰ কাৰেক্ট হ'ব ঠিক আছে নেক্সট আমি চাও চিফ জাস্টিস অফ হাই কোর্ট জাস্টিস Ashutosh Kumar, who was serving as the acting Chief Justice of Patna High Court, has been appointed as the new Chief Justice of the Guwahati High Court. So Guwahati High Court or karne Justice Ashutosh Kumarok appoint kora hoise Chief Justice hisabe aru teo taragot Patna High Court ot asile as an acting Chief Justice. Acting Chief Justice mane hoise temporarily teo asile ঠিক আছে so ইয়াৰ ৰিলেটেড এটা এমসিকিউ চাও Consider the following statements regarding the appointment of Chief Justices in High Court. So, Chief Justices in High Court or oporot tinta statement dia ase aru ami egita kongita correct hoy ami uliabo lage. The President of India appoints the Chief Justice of a High Court in consultation with the Chief Justice of India and the Governor of the respective state. Yes, eto correct hoy.
প্ৰেচিডেণ্টে চিফ জাষ্টিচ অফ এ হাইকোৰ্ট এপইণ্ট কৰাৰ আগত চিফ জাষ্টিচ অফ ইণ্ডিয়া আৰু গভৰ্ণৰ তাৰ সেই ষ্টেটৰ গভৰ্ণৰ লগত কনচাল্ট কৰে ঠিক আছে নেক্সট আমি চাওঁ অপশ্যন বি দ্য সুপ্ৰিম কোৰ্ট কলিজিয়াম plays no role in appointment of high court chief justice no eto incorrect hoy because supreme court collegium names die name suggest kore high court or chief justices or karne so yat no role buli koise plays no role buli koise juntu incorrect hoy thik ase next ama ki koise a judge from one high court can be a judge from one high court can be transferred and appointed as chief justice in another high court yes etu koribo pare so etu correct hoy etu ami saiswe already etu newsate je Ashutosh Kumare Patna High Courtot kori asile aru tar pisot etia Guwahati High Courtot chief justice hisabe appoint kora hol thik ase so option C to correct hoy so